का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰবি শস্যৰ বতৰত কৰা শাক পাচলিসমূহৰ ভিতৰত আলু হ'ল এবিধ কম খৰচতে আৰু সহজতে অধিক উৎপাদন পাব পৰা অন্যতম শস্য। বেছিভাগ কৃষকৰ এই শস্যৰ প্ৰতি দুৰ্বলতা থকা দেখা যায়, কাৰণ গোটেই বছৰ জুৰি সকলো সময়তে প্ৰয়োজনীয় পাচলি হৈছে আলু। তাৰোপৰি ইয়াৰ শস্যকাল 100 পৰা 120 দিন অৰ্থাৎ 4 মাহ হোৱাৰ বাবে আলুৰ খেতি কৰা মাটিডোখৰত পিছত বহুতৰপীয়া খেতি কৰিবলৈ সুবিধা হয়। আলু চপোৱাৰ পিছত সেই মাটিডৰাত কম কষ্টতে ৰঙালাও, জিকা, ভেন্দি, তিয়ঁহ আদিৰ খেতি কৰিব পাৰি। ৰাজ্যখনৰ প্ৰায় 1 লাখ হেক্টৰতকৈও অধিক মাটিত আলু কৰা হয় আৰু ইয়াৰ গড় উৎপাদন হ'ল হেক্টৰে প্ৰতি প্ৰায় 15,000 কিলোগ্ৰাম, যিটো সৰ্বভাৰতীয় গড় উৎপাদনতকৈ যথেষ্ট কম। গতিকে ৰাজ্যখনৰ আলুৰ উৎপাদন বৃদ্ধি কৰিবলৈ ইয়াৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ লগতে উচ্চ উৎপাদনক্ষম প্ৰমাণিত বীজ ব্যৱহাৰ, উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থাপনা গ্ৰহণ, উপযুক্ত আলু বীজৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ ইত্যাদিৰ ওপৰত গুৰুত্ব প্ৰয়োগ কৰিব লাগিব। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খাৰুপেটীয়া, বৰুৱাঝাৰ, নিজ দলগাঁও, ফকীৰপাৰা, আলিকাষ, খগজানি টাঙনি, 1 নং ঠেকেৰাবাৰী, 2 নং ঠেকেৰাবাৰী ইত্যাদি গাঁৱৰ কৃষকসকলে ৰবি শস্যৰ বতৰত বিভিন্ন শাক পাচলিৰ লগতে আলুৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং ঠেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে কুফ্ৰী পুখৰাজ নামৰ উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত আলু খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা আলু খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক আতাউৰ ৰহমানে আমাক এইদৰে কয়। মই 2 বিঘা মাটি প্ৰথমবাৰৰ পৰা আলু খেতি কৰিছোঁ। প্ৰথমখিনি চিড হিচাপে প্ৰথম মাটি চিলেকশ্যন কৰিব লাগিব। মাটি চিলেকশ্যন কৰাৰ সময়ত মাটিখিনি পানী ধৰি ৰাখিব পৰা ক্ষমতা থাকিব লাগিব। তাৰপিছত মাটিখিনি উৰ্বৰতা শক্তি আছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গোবৰ সাৰ, তাৰপিছত পচন সাৰ আৰু ৰাসায়নিক সাৰ আমি এইখিনি ব্যৱহাৰ কৰি মাটিটো মানে খেতিৰ কাৰণে উপযোগী কৰিব লাগিব প্ৰথম। 2 নম্বৰ কথা হৈছে আমি বীজখিনি চিলেকশ্যন কৰিব লাগিব। বীজখিনি চিলেকশ্যন কৰাৰ সময়ত আমি চাব লাগিব কোনটো বীজ আমাক অধিক উৎপাদনশীল কৰিব পাৰে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আমি সাধাৰণতে 2টা ধৰণৰ বীজ পাওঁ, এটা থলুৱা জাতৰ আৰু এটা হ'ল উন্নত জাতৰ হাইব্ৰিড। আমি সচৰাচৰকৈ আমি উন্নত জাতৰখিনিয়ে ব্যৱহাৰ কৰোঁ। প্ৰথম হৈছে মাটি প্ৰস্তুতি কৰাৰ সময়ত আমি মাটিখিনি ভালকৈ গোবৰ সাৰ দি 2-3 বাৰকৈ আমি হাল মাৰি মৈয়াই দি ধুনীয়াকৈ মাটিখিনি গুৰি কৰি মানে চহাব লাগিব, তেতিয়াহে খেতিখিনি আমাৰ ভাল হ'ব। 2 নম্বৰ কথা হৈছে কি, আমি মাটি যেতিয়া খেতিখিনি ৰোৱাৰ সময়ত এতিয়া ৰাসায়নিক সাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ ইউৰিয়াৰ 13 কেজি, ছুপাৰ ফছফেট 45 কেজি আৰু MOP হৈছে আপোনাৰ 13 কেজি। এইখিনি ছিটিয়াই দি মাটিত হাল মাৰি ধুনীয়াকৈ মানে খেতিখিনি ৰুব পৰা সময়ত দিব লাগিব। তাৰপিছত হৈছে গুটিখিনি হৈছে আমি থলুৱা জাতটো সচৰাচৰ আমি নৰুৱা, এইখিনি উৎপাদনশীল নহয় ইমান, মানে খোৱাৰ কাৰণে ইমান টেষ্টি হয়, কিন্তু হাইব্ৰিডখিনিহে আমি ৰুওঁ। হাইব্ৰিডৰ ভিতৰত যেনেকৈ কোফ্ৰাছখিনি আমি চিলেকশ্যন কৰোঁ প্ৰথম, আৰু ইয়াত সময়সীমা হৈছে 90 দিনৰ পৰা 60 দিনতো উঠাব পাৰি।
প্ৰথম আমি কোফৰাছখিনি প্ৰথমখিনি হৈছে 4,000 টকা কুইণ্টেল পাৰ কেজি 40 টকা। এইখিনি গুটি আমি আনি ঘৰত কাটিব লাগিব, য'ত মানে গজালি মেলিছে তাতে আমি কাটি শোধন কৰোঁ ডাইথেনৰ লগত মিক্স কৰি, মানে ইয়াৰ খেতি ডাইথেনৰ লগত মিক্স কৰি ফেনৰ তলত শুকাবলৈ দিওঁ প্ৰথম। তাৰপিছত আনি আমি গুটিখিনি লাইন বাই লাইন নাঙলেদি আমি মাৰি মানে গুটিখিনি ৰুই দিওঁ। যদি আৰু এসপ্তাহ পিছত আমি দেখা পাম গজালি মেলিছে। মেলাৰ পিছত তাত অলপ ঘাঁহ হ'ব, ঘাঁহখিনি আমি কামলা দি চাফা কৰি ধুনীয়াকৈ আকৌ মাটিখিনি দুই চাইডৰ পৰা কোৰেৰে হওক বা নাঙলেৰে হওক চপাই দিওঁ। চপাই দিয়া 15 দিন পাছত দেখা পাম যে ইয়াত গঠন আকৃতিটো ধুনীয়া হৈছে। তাৰ লাহে লাহে আমি তাক কি কৰিব লাগিব, অলপ মানে ৰাসায়নিক সাৰ, জৈৱিক সাৰ তাত দি মানে স্প্ৰে কৰিব পাৰি। নকৰিলেও আপত্তি নাই, মানে যিটো মানে আৰ্লি ছিজনত কৰা হয় তাত কোনো ধৰণৰ স্প্ৰে নকৰিলেও হ'ব। যদি ডাল ছিজনত কৰা হয় তেতিয়া আমি স্প্ৰে কৰোঁ। এতিয়া কথা হৈছে কি, আমি যিটো ব্যৱসায়িক ভিত্তিত খেতি কৰোঁ এইটো ছিজনত ব্যৱসায়িক ভিত্তিতে হয়। আৰু ব্যৱসায়িক ভিত্তিত ক'বলৈ গ'লে আমি ইয়াত যিমান মানে গুটি মানে ঘনকৈ ৰুব পাৰি, যিমান ঘনকৈ ৰুব পাৰি ইমান কম সময়তো মানে আমি ইয়াৰ প্ৰডাকশ্যনটো বেছি পাওঁ। সেইকাৰণে বেছি পাওঁ যে কম সময়ৰ ভিতৰত আলুখিনি বেছি উৎপাদন কৰিবৰ কাৰণে আমি গুটিখিনি আমি ঘনকৈ আৰু শাৰীটো অলপ ঘনকৈ দি ইয়াক অধিক উৎপাদনশীল কৰিবৰ কাৰণে উপযোগী কৰোঁ। কিন্তু আৰু এটা ছিষ্টেম হৈছে কি, আমি যেতিয়া নুমলীয়া সময়ত আলুখিনি ৰুওঁ তেতিয়া পাতল আৰু শাৰীবিলাক অলপ পাতলকৈ দিওঁ, আৰু ইয়াতো যথেষ্ট পৰিমাণৰ সময় আৰু অধিক উৎপাদন হয়। কিন্তু আগতীয়াকৈ যিটো খেতি কৰা হয় আলু খেতি, তেতিয়া ইয়াৰ চাহিদা বজাৰত চাহিদা বেছি হয়। যেনেকৈ যদি আমি 40 টকা কেজি বীজ কিনো তেতিয়া আমি তাৰ 50 টকা কেজিয়ে বিক্ৰী কৰিব পাৰোঁ, কাৰণ তেতিয়া মাৰ্কেটত আলু কম ওলায়, বেচিবলৈ আমাৰ সুবিধা হয়। 1 বিঘা মাটিত আমি 3 কুইণ্টেলমান আলু ৰুব লাগে। তাৰপিছত আমি কমেও ইয়াৰ প্ৰডাকশ্যন হিচাপত 20 পৰা 18 কুইণ্টেল আলু উঠাব পাৰোঁ। ইয়াৰ বজাৰ মূল্য তেতিয়া হ'ব 40 পৰা 45 টকা কিলো। আৰু ইয়াৰ সচৰাচৰ আমাৰ ইয়াত গেণ্ডাৰ চক আৰু বালুগাঁও মাৰ্কেট আছে, তাতে আমি বিক্ৰী কৰিব পাৰোঁ। আলু খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত আলুৰ সঁচ ব্যৱহাৰ কৰিব লাগে। আলু খেতি কৰিবৰ বাবে আলুৰ উচ্চ উৎপাদনক্ষম প্ৰমাণিত জাতৰ সঁচবিলাক হ'ল এনেধৰণৰ: কুফ্ৰি জ্যোতি, কুফ্ৰি হিন্দুৰী, কুফ্ৰি সূৰ্য, কুফ্ৰি মোহন, কুফ্ৰি খ্যাতি, কুফ্ৰি শিৱসোনা 1, কুফ্ৰি শিৱসোনা 2, কুফ্ৰি হিমালিনী, কুফ্ৰি মেঘা, কুফ্ৰি পুখৰাজ, আটলাণ্টা, LR ইত্যাদি। আলু খেতিৰ বাবে ওখ, ৰ'দ খাই, পানী জমা নোহোৱা বালিচহীয়া মাটি বৰ উত্তম। অৱশ্যে কাতি মাহত ধান চপোৱাৰ পিছতো সেই পথাৰতো আলু খেতি কৰিব পাৰি। মাটিডোখৰ আলতীয়া হ'লে যথেষ্ট পৰিমাণে জৈৱিক সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে। এবিঘা মাটি ৰুবৰ বাবে প্ৰায় 3 কুইণ্টল আলু বীজৰ প্ৰয়োজন হয়। 3-4টা চকু থকা 2.5 চেণ্টিমিটাৰ বা 1 ইঞ্চি ব্যাসৰ 25 পৰা 30 গ্ৰাম ওজনৰ বীজবোৰেই ৰুবৰ বাবে উপযুক্ত হয়। যদি আলুৰ বীজবোৰ ডাঙৰ হয় তেন্তে 2 পৰা 3টাকৈ চকু ৰাখি দীঘে বা পথালিয়ে কাটি লৈ শোধন কৰিব লাগে। শোধন কৰা বীজবোৰ বা গোটা আলুৰ বীজবোৰ শাৰী শাৰীকৈ লোৰ কৰি ৰোপণ কৰিব লাগে। প্ৰতিটো লোৰত 6 ইঞ্চিৰ অন্তৰে অন্তৰে 1 ইঞ্চি দকৈ বীজবোৰ মাটিত গুজি দিব লাগে। দুটা শাৰীৰ মাজত কমেও 2 ফুট ব্যৱধান ৰাখিব লাগে। পথাৰত আলু ৰোৱাৰ উপযুক্ত সময় হৈছে কাতি মাহ অৰ্থাৎ অক্টোবৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ। আলু খেতি বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ সম্পৰ্কে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত চিপাঝাৰ খণ্ডৰ আত্মাৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক বা ব্লক টেকনলজি মেনেজাৰ শংকৰ নাথে আমাৰ আগত এইদৰে ব্যক্ত কৰে। ৰবি শস্যৰ বতৰত কৰিব পৰা আটাইতকৈ আকৰ্ষণীয় আৰু লাভজনক খেতিটো হৈছে আমাৰ অসমৰ খেতিয়কৰ কাৰণে আলু খেতি। আমাৰ আলু
অসমৰ এটা উল্লেখযোগ্য পাচলি আৰু যদি আমি আন্তঃৰাষ্ট্ৰীয় কথাটোৰ প্ৰেক্ষাপটত চাওঁ যে প্ৰথম চাউল ঘেঁহু আৰু তাৰপিছতে মাকৈ আৰু 4 নম্বৰতে আহে এটা খাদ্যৰ তালিকাত আলু বিভিন্ন দেশৰ আলু এটা ষ্টেপল ফুড হয় আমাৰ যেনেকৈ ভাত ষ্টেপল ফুড তেনেকুৱাকৈ গতিকে আলু খেতিটো আমাৰ অসমৰ যি জলবায়ু অসমৰ যি মাটি ইয়াত বৰ সুন্দৰকৈ কৰিব পৰা যায় সফলভাৱে কৰিব পৰা যায় যথেষ্ট উৎপাদন হয় বেমাৰ আজাৰৰ আক্ৰমণো খুব কম গতিকে আলু খেতিটো আমাৰ অসমৰ কৃষকসকলে অতীজৰে পৰা কৰি আহিছে আৰু এতিয়াও যথেষ্ট লাভজনকভাৱে বিজ্ঞানসন্মতভাৱেও আমাৰ কৃষকসকলে আলু খেতি কৰি আছে আজি সেই আলু খেতিৰ কথাকে আমি আলোচনা কৰিব ওলাইছোঁ যে আলু খেতি কৰিবলৈ যাওঁতে প্ৰথমতে মাটি নিৰ্বাচনৰ কথাটো আহে যে আমি ওখ বালিচহীয়া বা অথবা পলসুৱা মাটি আমি নিৰ্বাচন কৰিব লাগে য'ত সহজে পানী ওলাই যাব পাৰে পানী য'ত জমা নহয় আৰু তেনেকৈ আৰু যথেষ্ট পৰিমাণৰ তাত অৰ্গেনিক মেটাৰ বা জৈৱ পদাৰ্থ থকাটো বাঞ্ছনীয় আৰু যদি পৰা যায় আলু খেতি কৰাৰ আগতে তাত আমি ধইনচা বা এনেকুৱা ধৰণৰ যি গ্ৰীণ মেনিউৰিং ক্ৰপ আছে তেনেকুৱা খেতি কৰি ল'ব পাৰিলে যথেষ্ট সুফল পোৱা যায় মাটিখিনি চহোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে আমাৰ কৃষক ৰাইজ মাটিখিনি আলু খেতিৰ ক্ষেত্ৰত মাটিখিনি দকৈ চহ কৰিব লাগে 8 পৰা 10 ইঞ্চি দকৈ চহ কৰিব লাগে তেতিয়াহে যিহেতু আলু খেতিটো মাটিৰ তলত হয় গতিকে চহ কৰাটো দকৈ চহ কৰাটো বৰ দৰকাৰী এই ক্ষেত্ৰত কৃষক ৰাইজে গুৰুত্ব আৰোপ কৰিলে ভাল ইয়াৰ পিছতে আহে আমাৰ জাতৰ কথা যে আলুৰ বিভিন্ন অধিক উৎপাদনক্ষম জাত আছে বজাৰতো পোৱা যায় এই জাতসমূহৰ ভিতৰত কিছুমান কম দিনীয়া থাকে আৰু কিছুমান দীঘল দিনীয়া জাত থাকে কম দিনীয়া জাতৰ ভিতৰত কুফ্ৰি পোখৰাজ 70 পৰা 90 দিনৰ ভিতৰত ইয়াৰ খেতি কৰিব পাৰি কুফ্ৰি চন্দ্ৰমুখী 90 পৰা 100 দিনৰ ভিতৰত ইয়াৰ খেতি সম্পন্ন কৰিব পাৰি ঠিক তেনেকৈ মধ্যমীয়া বা দীঘল জাতৰ ভিতৰত কুফ্ৰি জ্যোতি বুলি এটা জাত আছে যিটো আমাৰ কৃষকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় সেই জাতটো আমি 110 পৰা 120 দিনৰ ভিতৰত কৃষি সমাপ্ত কৰিব পাৰোঁ ঠিক তেনেকৈ কুফ্ৰি সূৰ্যা বুলি এটা জাত আছে কুফ্ৰি সূৰ্য এই কুফ্ৰি সূৰ্য বা কুফ্ৰি হিমালিনী এনেকুৱা ধৰণৰ জাতৰ আলুৰ খেতিও আমি দীঘল দিনীয়া জাতৰ আলু খেতিও আমি সফলভাৱে কৰিব পাৰোঁ উৎপাদনৰ ক্ষেত্ৰতো আমাৰ জাত অনুযায়ী উৎপাদনৰ ক্ষমতাটো বিভিন্ন হয় বেলেগ বেলেগ হয় আমি কুফ্ৰি পোখৰাজৰ প্ৰতি বিঘা মাটিত প্ৰায় 45 কুইণ্টললৈকে আমি উৎপাদন পাব পাৰোঁ এইফালে কুফ্ৰি জ্যোতিৰ ক্ষেত্ৰত আমি প্ৰতি বিঘাত 35 পৰা 38 কুইণ্টললৈকে আমি উৎপাদন পাব পাৰোঁ কিন্তু ইয়াতে এটা কথা আছে যে খেতিখিনি কৰোঁতে বিজ্ঞানসন্মতভাৱে কৰিব লাগিব আৰু দ্বিতীয়তে বীজ বাছনিৰ ক্ষেত্ৰত আমি G3 G4 বা G5 এনেকুৱা ধৰণৰ বিধানে আমি বাছনি কৰিব লাগিব আমি সাধাৰণতে দেখা পাওঁ যে বজাৰত কিছু নাম নথকা চাৰ্টিফিকেশ্যন নথকা পঞ্জীয়ন নথকা কিছু বিধানো বিক্ৰী হৈ আছে সেই বিধানসমূহৰ পৰা কিন্তু উৎকৃষ্ট ফলাফল আমি আশা কৰিব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত খেতিয়কসকলে G3 G4 G5 এনেকুৱা ধৰণৰ এই মই উল্লেখ কৰা জাতকেইটাৰ বিধান কিনিলে তেওঁলোকে উপকৃত হ'ব পাৰে ইয়াৰ পিছতে এই আলুখিনিত আমি ৰোৱাৰ আগতে আলুখিনি প্ৰতি ডৰা মাটিত প্ৰায় 1.5 টন মানে 15 কুইণ্টল পচন সাৰ দিব লাগে আৰু এই পচন সাৰখিনি হাল বাওঁতে ভালকৈ মাটিত মিহলি কৰি দিব লাগে আৰু পোক পৰুৱা ৰোধৰ কাৰণে বিশেষকৈ গুৰি কটা পোক আৰু আলু ফুটা কৰা এটা পোক থাকে যিটোক আমি কাটৱৰ্ম বুলি কওঁ ভুৰ পোক বুলি কয় খেতিয়কবিলাকে অসমীয়াত এই পোকটো নিৰাময়ৰ কাৰণে প্ৰতি বিঘা মাটিত 12 পৰা 20 কেজি হিচাপত খলি হৈ দিব লাগে আমাৰ যিটো সৰিয়হৰ যিটো খলি হয় সেই খলিহৈটো প্ৰয়োগ কৰিব লাগে এইটো মেনিউৰ হিচাপতো কাম কৰিব সাৰ হিচাপতো কাম কৰিব লগতে পোক পৰুৱাক ৰিপেল কৰাত মানে বিকৰ্ষণ কৰাত বা খেদাত সহায় কৰে গতিকে এইটো কৃষকসকলে দিবলৈ বা যিটো আমাৰ উই পৰুৱা এই উই পৰুৱাটো খেদাটো এই খলিহৈ যথেষ্ট কাম কৰে ইয়াৰ পিছতে আহিলে আমাৰ ৰাসায়নিক সাৰৰ কথা ৰাসায়নিক সাৰৰ কথাত চিন্তা কৰাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগে যে অসম চৰকাৰৰ এখন আঁচনি চলি আছে কৃষকৰ কাৰণে ভূমি স্বাস্থ্য পত্ৰ সইল হেল্থ কাৰ্ড এইটো সম্পূৰ্ণ বিনামূলীয়া এই বিনামূলীয়া আঁচনিটোৰ জৰিয়তে আমাৰ কৃষকসকলে মাটিখিনি পৰীক্ষা কৰাই ল'ব পাৰে মাটিখিনি পৰীক্ষা কৰিলে কি হয় তেতিয়া আমি গম পাম যে এই আলু খেতিৰ কাৰণে বা ধান খেতিৰ কাৰণে যি খেতিয়ে নহওক সেই খেতিটোত কিমান পৰিমাণৰ সঁচাকৈ আমাৰ সাৰৰ প্ৰয়োজন আছে তাত তেতিয়া আমাৰ অপচয়টো ৰোধ হয় খৰচটো ৰোধ হয় আৰু যিমানখিনি নিউট্ৰিয়েণ্ট লাগে সিমানখিনি আমি দিব পাৰোঁ আলু খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ অনুমোদিত পৰিমাণ হ'ল এনেধৰণৰ পচন সাৰ বা গোবৰ 1 টন ইউৰিয়া সাৰ 19 কিলোগ্ৰাম একক ছুপাৰ ফছফেট 45 কিলোগ্ৰাম মিউৰেট অফ পটাছ 12 কিলোগ্ৰাম উক্ত সাৰখিনি শেষৰবাৰ হাল বোৱাৰ আগতে সমভাৱে মাটিত প্ৰয়োগ কৰি হাল বাই মৈয়াই ল'ব লাগে নাইবা
ৰাসায়নিক সাৰখিনি আলু ৰোৱাৰ 4 পৰা 5 দিনমান আগতে আলু ৰোৱাৰ বাবে তৈয়াৰ কৰা লোৰবিলাকত গোবৰ বা পচন সাৰৰ লগত মিহলাই সমভাৱে প্ৰয়োগ কৰিব লাগে। আলু খেতিৰ লগতে বিভিন্ন শাক-পাচলিৰ শস্য ৰক্ষাৰ সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত জিলা কৃষি বিপণন সমন্বয়ক শিৱাক্ষী শৰ্মাই আমাক এইদৰে জানিবলৈ দিয়ে। আজিকালি কৃষক উৎপাদক গোটসমূহ FPC-সমূহ আমাৰ তৰফৰ পৰা চৰকাৰে বহুত এটা চেষ্টা কৰি পেলাই খোলা হৈছে। দৰঙতে এতিয়া প্ৰায় 35টা FPC গোট খোলা হৈছে, FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, যি আচলতে কৃষকৰ উৎপাদকসমূহ আমি বজাৰলৈ ধুনীয়াকৈ উচিত মূল্য পাব পৰাকৈ লৈ যাব পাৰোঁ। একগোট হৈ পেলাই কৃষকসকলে সেই একগোট কৰি পেলাই যিকোনো প্ৰডাকশ্যন তেওঁলোকে বজাৰত লৈ যাব পৰাকৈ, যাতে বজাৰখন তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে, সেই চেষ্টা চলাই থকা হৈছে। গতিকে তেনে ক্ষেত্ৰত কি উৎপাদন কৰিলে কি হয় তাক সঠিকভাৱে বজাৰত লৈ যোৱাটো তেখেতসকলৰ এটা দায়িত্ব হৈ পৰিছে, তেখেতসকলে যদি ব্যৱসায়িকভাৱে এইটো কৰে। আৰু কোন জেগাত কোন প্লেটফৰ্মত কি কৰিব পাৰে, কোনটো বিক্ৰী কৰিব পাৰে, তেখেতসকলে সদায় চাব লাগিব। কোনটো প্লেটফৰ্মত কোনখন বজাৰত গ'লে বেছি দাম পোৱা যায়। আজি এই কাষৰীয়া বজাৰখনৰ নিৰ্ভৰ কৰি থাকিলেই নহ'ব। আমাৰ ইয়াত দৰঙৰ বজাৰ বালুগাঁও, বেছিমাৰি আছে, ধোলা বজাৰ আছে, টাংনি বজাৰ আছে, কিন্তু তাত যদি দাম কম পায় তেখেতসকলে চাব লাগিব যে আমি যদি কেনেবাকৈ উজনিলৈ পঠাব পাৰোঁ, আমি যদি কেনেবাকৈ যোৰহাট শিৱসাগৰলৈ পঠাব পাৰোঁ আমাৰ উৎপাদনসমূহ, আমি বেছিকৈ টকা পাম নেকি। গতিকে তেওঁলোকে সেই ধৰণৰ ব্যৱস্থাপনা কৰাটো দৰকাৰ। আজিকালি ইভেন অনলাইন ট্ৰেডিং হৈ গৈছে। অনলাইন প্লেটফৰ্ম কিছুমান আছে য'ত বিভিন্ন খেতি অনলাইনত তেখেতসকলে ৰেজিষ্টাৰ কৰি তেখেতসকলে বিক্ৰী কৰিব পাৰে। গতিকে এই সকলো দিশ তেওঁলোকে চাই পেলাই যদি কেনেবাকৈ আগবাঢ়ে তেতিয়াহ'লে উচিত মূল্য, বেছিকৈ মূল্য সেই তেওঁলোকে পাব পাৰে। আৰু সেই সকলো কথা তেওঁলোকে মনত ৰাখি কৃষি কাৰ্য কৰাটো আজিকালি দৰকাৰ হৈ গৈছে। তেওঁলোকে খাবৰ কাৰণে ধান কৰিছে, 2 বিঘা ধান কৰিছে, 3 বিঘা ধান কৰিছে, কথা নাই। খাবৰ কাৰণে 1 বিঘা চব্জি কৰিছে, কথা নাই। কিন্তু সেই চব্জি খেতি কৰোঁতে তেওঁলোকে চাব লাগিব যে বজাৰৰ চাহিদা আছেনে নাই, বজাৰত সেই সময়ত দামটো পাইছেনে নাই, আৰু কোন সময়ত, চবতকৈ দৰকাৰী কথা হ'ল কোন সময়ত আমি উৎপাদন কৰিলে এই বস্তুটো অধিক দাম পোৱা যাব, সেই কথাটো আমি চোৱাটো অতি দৰকাৰ কৃষকসকলে। গতিকে কোন সময়ত কিটো উৎপাদন, আজিকালি আৰু বহুত ব্যৱস্থা আছে, যিকোনো ছিজনতে যিকোনো খেতি কৰিব পৰা গ্ৰীণ হাউচ আছে, আৰু বিভিন্ন নতুন টেকন'লজি যি আহিছে সেইবিলাক ব্যৱহাৰ কৰিবলৈ কৃষকসকলে আৱতৰত যদি তেখেতসকলে খেতিবিলাক কৰিব পাৰে তেতিয়াহ'লে অধিক দাম পোৱা যায়। কাৰণ আমি দেখিছোঁ যে আৱতৰত বাহিৰৰ পৰা চব্জি, আজি বিলাহী আপোনাৰ হেৰিৰ পৰা আহে, মেঘালয়ৰ পৰা বিলাহী আহে, বমডিলাৰ পৰা বিলাহী আহে। গতিকে সেই বিলাহী সময়ত তেওঁলোকে 50-60 টকা কেজিত ইয়াত বিক্ৰী কৰে। আমাৰ কৃষকে অথচ যেতিয়া বিলাহী উলিয়ায় তেতিয়া আমি দেখা পাওঁ যে 8 টকা, 10 টকা, 5 টকালৈকে যায়। গতিকে তেওঁলোকে চাব লাগিব আমি কেনেকৈ খেতিৰ সময়টো আগুৱাই বা পিছুৱাই তেওঁলোকে মিলাই পেলাই এই খেতিবিলাক কৰে, তেতিয়া সেই খেতিৰ অধিক মূল্য আমি পাই আমাৰ নিজৰ যি কৃষিৰ ব্যৱসায়টো ভালকৈ আগুৱাই নিব পাৰোঁ। আৰু তেওঁলোকে উৎপাদন চাব লাগে যে আমি কোনটো বস্তুত কি মাটিত কি উৎপাদন ভাল হয় সেইটোও চাব লাগিব। সেই চাই পেলাই তেখেতসকলে আগবাঢ়ি গ'লে আমাৰ কৃষকসকল নিশ্চয় আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে ভাল ধনী কৃষক হ'ব, সেইটো মোৰ আশা। আলুৰ পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা থাকিলে শস্য কালচোৱাত 3 বাৰ পানী যোগান ধৰিব লাগে। প্ৰথমবাৰ পানী যোগান ধৰিব লাগে পুলি গজি উঠাৰ এমাহৰ পিছত, অৰ্থাৎ প্ৰথমবাৰ মাটি চপোৱাৰ পিছত, দ্বিতীয়বাৰ 60 দিন পিছত আৰু তৃতীয়বাৰ 80 দিনৰ পিছত। মাটি ঢাকনি বা মালচিঙৰ ব্যৱস্থা থাকিলে তৃতীয়বাৰ পানী যোগান নধৰিলেও হয়। আলু খেতিৰ কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাক এইদৰে জানিবলৈ দিয়ে। আলু কম দিনত হোৱা এবিধ বৰ পুষ্টিকৰ আৰু লাভজনক পাচলি। ৰবি শস্যৰ কাল আৰম্ভণিৰ লগে লগে কৃষকসকলে আলু খেতি কৰা আৰম্ভ কৰে। আলুত আজিকালি বিভিন্ন উন্নত জাত ওলাইছে, যেনে কুফ্ৰি পোখৰাজ, কুফ্ৰি হিমালিনী, কুফ্ৰি সূৰ্যা, কুফ্ৰি চন্দ্ৰমুখীকে আদি কৰি বিভিন্ন জাত আছে, এলাৰ আছে। এইবিলাক জাত এতিয়া কৃষকে ব্যৱহাৰ কৰিব লৈছে। আৰু এই জাতবিলাকে কুফ্ৰি পোখৰাজ বা কুফ্ৰি জ্যোতি এইবিলাক আলুৰ পৰা
মানে চিপছ যিবিলাকে চিপছ বনোৱা ফেক্টৰীবিলাকেও এইবিলাক সংগ্ৰহ কৰে মানে পটেটো চিপছ বনাবৰ কাৰণে। সেইকাৰণে আচলতে আলুৰ ক্ষেত্ৰ সম্প্ৰসাৰণটো কিছু মানে বঢ়া দেখা যায়। আলুটো কম সময় কৈছোঁ, কম সময়ত ধৰক 90 দিনৰ 80-90 দিনৰ ভিতৰতে হাৰ্ভেষ্ট কৰিব পৰা বা চপাব পৰা এটা এবিধ শস্য। আলুৰ সাধাৰণতে বীজ হিচাপে আলুৰ যিটো টেমুনা বা আলু এইটো ব্যৱহাৰ কৰা হয়। এইটো যিমানে সৰু হয়, ½ ইঞ্চি বা 1-2 ইঞ্চি যিটো মানে চাইজৰ যিটো আলু, তাত 2-3টা চকু যিটো থাকে সেনেকুৱাটো মানে বীজ হিচাপে ব্যৱহাৰ কৰিব ভাল। ডাঙৰ হ'লেও তেতিয়া সেইটো কাটি ব্যৱহাৰ কৰিব লাগিব। প্ৰত্যেকটো টুকুৰাতে যাতে 2-3টা চকু থাকে সেইটো চাব লাগিব আৰু এইটো শোধন কৰি ল'ব লাগিব ইণ্ডোফিল M45 বা ডাইথেন M45ত। ডাইথেন M45 বা ইণ্ডোফিল M45ৰে এইটো বীজটো শোধন কৰি মাটিত ৰুব লাগিব। আৰু এইটো মানে শাৰী পদ্ধতিত 1.5 ফুটৰ পৰা 2 ফুট শাৰীৰ মাজত মানে ব্যৱধান দিব লাগে। আৰু এটা আলুৰ পৰা এইটো আলুলৈ 6 ইঞ্চি মিনিমাম দিব লাগে। সাধাৰণতে দেখা যায় যে আমাৰ কৃষকসকলে মানে ভাবে যে জাগা মানে ব্যৱধানটো কম দিলে আমাৰ বেছি আলু আমি ৰুব পাৰিম। আলুত এতিয়া কথা হ'ল যে আলুৰ এতিয়া ইয়াৰ খাৰুপেটীয়া বা এতিয়া থেকেৰাবাৰী কৃষকসকলক মই দেখিছোঁ যে আলুৰ মাজে মাজে তেওঁলোকে ৰঙালাও ৰোপণ কৰিছে। এতিয়া ৰঙালাও ৰোপণ কৰিলে লাভ হয় কি, ৰঙালাও বীজো ৰোপণ কৰি দিয়ে। এতিয়া দেখিছোঁ যে আলু 1 মাহমান হৈছে আৰু ৰঙালাওখিনিও উঠি আহিছে। এতিয়া আলু যেতিয়া হাৰ্ভেষ্ট কৰিব তাৰ পাছত ৰঙালাওখিনি ডাঙৰ হ'ব। গতিকে মানে এইটো মিক্স ক্ৰপিংটো তেওঁলোকে বৰ ধুনীয়াকৈ কৰে। এইটোৱে মানে এটা কথাই ক'ব বিচাৰিছোঁ যে এইটো আলুৰ মাজে মাজে এটা ৰঙালাও খেতি কৰিও মানে কৃষকে এটা অতিৰিক্ত আয় লাভ কৰিব পাৰে। এতিয়া আলু সাধাৰণতে 70 বা 80 বা 90 দিনত চপাব পাৰে। কেতিয়াবা কৃষকসকলে অলপ সোনকালে সৰু থাকোঁতে চপাই যাতে বজাৰত মূল্যটো ভাল পায়। তেতিয়া বজাৰত চাহিদা বেছি থাকে, দামো বেছি হয়। কিন্তু যেতিয়া একেলগে বহুত আলু ওলায় তেতিয়াহ'লে হয় কি চাহিদাটো কমি যায় আৰু দামটো কমি আহে। গতিকে এইটো কথা আমি সকলোৱে জানোৱেই। আৰু ইয়াত বজাৰ ইয়াতে আছে, টাংনি বজাৰ আছে, ফকীৰপাৰা বজাৰ আছে, আৰু বালুগাঁও বজাৰ আছে, মঙলদৈ ডেইলি মাৰ্কেট আছে। গতিকে বজাৰৰ কাৰণে আলুৰ বজাৰৰ কাৰণে ফকীৰপাৰাতে এখন ডাঙৰ বজাৰ এতিয়া গঢ়ি উঠিছে আৰু ইয়াৰ পৰা আলু বাহিৰলৈ যায়গৈ। জিলাখনৰ আলু উৎপাদনৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি উন্নত কৃষি প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি আলু খেতি কৰিলে আলুৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে কৃষকসকলেও অধিক লাভ পাবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में